রূপে একটু হবে দেব জানিবি নিশ্চয় কহিল টুট রূপে অরাম দৈব কি যশোদা আদি কৰি যত হবে দেৱতাৰ নাৰী ঐ কালতে মি আছিলি পূৰ্বত মাৰিলা তোক উপজি দুনাই তোক মাৰিল যাক জ্ঞানী বুলি আপুনি মানস হবেও বৈৰী তোক মাৰিবাক সবাৰে যতন সতৰে চিন্তও পাই এহি বুলি উঠি লৰিলা নাৰদ হাতে দিব বিনা অনাম নাৰদৰ বাণী শুনিয়া কংসৰ মহাক্ৰোধ জ্বলি গইল বহু দেৱ দৈব কি কোৱা বিঘৰে লোহা লগা বান্ধি জয় গুরু শংকৰ সৰ্বগুণাকৰ যাকেৰি নাহিকে অকণ তোহাৰি চৰণকো ৰেণু শত বহুতি বাৰে কুকৰু প্ৰণম বাৰে কুকৰু প্ৰণম জয় জয়তি আজি এই পানীটোপান গাঁৱৰ নামঘৰত সমবেত হৈ থকা সমূহ সাধু গুৰু ভকত ভকতনী যুৱক যুৱতী সবাৰো শ্ৰী চৰণত আমি অভাজনে সেৱা নিবেদন জনাইছোঁ। আমি সেৱা নিবেদন জনাইছোঁ আমাৰ দৰে ভকতি দৰিদ্ৰ লোকক আমন্ত্ৰণ কৰি আনি যিজনাৰ প্ৰভু লগতে আপোনালোক সমস্তই এই সুখৰ আসন অলংকৃত কৰোৱাই আপোনালোকৰ দৰে সাধু মহন্ত সমস্তৰ পৰা দুটি জ্ঞান লোৱা সুবিধা দিয়াৰ বাবে আমি সবাৰো শ্ৰী চৰণত চিৰঋণী হৈ ৰ'লোঁ। হে গুৰু সমস্ত আই মাতৃ সমস্তৰ মহান বিশাল ভাগৱত শাস্ত্ৰৰ পুংখানুপুংখৰভাৱে বিশ্লেষণ কৰা আমাৰ ধৃষ্টতা নাই। সেই শাস্ত্ৰত উল্লেখিত কৰিছে পখী উৰে পাশা অনুৰূপে। তদনুৰূপ আমিও এই ভাগৱত শাস্ত্ৰৰ শ্ৰৱণ কীৰ্তনৰ মাধ্যমে আমি জীৱনত যি দুটি জ্ঞান লাভ কৰিব পাৰিছোঁ সেই দশম স্কন্ধৰ ভাগৱতৰ দুলৰী চন্দ্ৰৰ পৰচন্দ্ৰৰ লগত সংগতি ৰাখি দুআষাৰ আলোচনা কৰিব বিচাৰিছোঁ। এইখিনি কৰিবলৈ যাওঁতে অবাঞ্ছিতভাৱে ভুল ভ্ৰান্তি হ'ব পাৰে, ৰৈ যাব পাৰে। ভুলত ক্ষমা বিচাৰি আমি আগতীয়াকৈ সবাৰো চৰণত গুৰু চৰণত ভগৱন্ত চৰণত এভাগি গোসাই সেৱা কৰিছোঁ। কৃষ্ণ শংকৰ গুৰু হৰি হে ৰাম ৰাম নাম প্রথমে গুরু
শুদ্ধ সত্ৰমতী কৃষ্ণ ভকতি পাদ পদ্ম নিষ্ঠা ধৰি সদমৰূপ মহাভাগৱত লোক কৰা নিস্তাৰ অৰা লোক কৰা নিস্তাৰ জয় কৃষ্ণ। হে গুৰু সমস্ত মাতৃ সমস্ত ইতিমধ্যে দশম স্কন্ধৰ আমাৰ তিনিটা চেপ্টাৰ আছে, তিনি চোৱা আছে, প্ৰথম আৰু মাছ আৰু শেষ অৰ্থাৎ আদি চোৱা। ইতিমধ্যে দশম স্কন্ধৰ প্ৰথম চোৱাত আমাৰ কি আছে? বসুদেৱ দৈৱকী বিবাহ। যে সেই বসুদেৱ আছিল কংস পৰম মিত্ৰ। সেই মিত্ৰ হেতুকে কংসই বসুদেৱক কৈছিল যে হেৰ' বন্ধু, যে মোৰ এগৰাকী অতি মৰম ভনী, গতিকে এইগৰাকীক মই তোমালৈ বিবাহ দিব বিচাৰোঁ। সেয়েহে বসুদেৱ আৰু দৈৱকী বিবাহ। যেতিয়া সেই বিবাহ উলহ মালহে কংসই নিজৰ ভগ্নী সেই বসুদেৱলৈ বিবাহ দি আগবঢ়াই নিজে ৰথত বহি সেই পাক জয়ী হৈ ৰথ চালক হৈ থবলৈ যাওঁতে নাৰদে আকাশবাণী শুনালে। অৰ্থাৎ আকাশবাণী শুনিছিল, হেৰ' কংস, যিগৰাকী তোমাৰ অতি মৰম ভগ্নী, যাক তুমি ইমান মৰম চেনেহ উলহ মালহে বিবাহ দি নিজে সেই ৰথত অৰ্থাৎ আজিৰ দিনৰ ক'বলৈ গাড়ীখনৰ ড্ৰাইভাৰ হয় নহয় জানো বাৰু, থবলৈ গৈছা, সেই ভগ্নীৰ অষ্টম পুত্ৰ হাতত তোমাৰ মৃত্যু ঘটিব। লগতে ৰৈ গ'ল কংস। ৰৈ সেই ইতিমধ্যে তাৰ ইয়াৰ আগৰ অলপ পথ গৈছে, তাত গৈছে কথাখিনি আমি টানি আনিছোঁ যে তেতিয়া কি কৰিলে, সেই দৈৱকীক চুলিত ধৰি খান্দা ওলাই অৰ্থাৎ তৰোৱাল লৈ কাটিব বিচাৰোঁতে বসুদেৱে কাকুতি মিনতি কৰিলে। যে সেই বসুদেৱৰ কাকুতি মিনতিত অন্ততঃ কংসই নিজৰ ভগ্নীক বধ নকৰিলে, অৰ্থাৎ বসুদেৱ দৈৱকীক বধ নকৰিলে। নকৰা হেতু তেওঁলোকক ৰাখিলে, এৰিলে। কিন্তু ইতিমধ্যে আকৌ নাৰদে সেই কলি লগালে। কি বুলি ক'লে, হেৰ' কংস, তুমি যে জানাই যে সেইজন বসুদেৱ দৈৱকীৰ অষ্টম পুত্ৰ হাতত তোমাৰ যে মৃত্যু হ'ব, তুমি পাহৰিলা নেকি? আৰু সেইসকল যে যদুবংশসকল যিমানসকল আহিছে গোটেইসকল দেৱতাই অংশ লাভ কৰিছে, সকলোৱে তোমাৰ বৌৰী। তুমি জানানে নাজানা, পূৰ্বতে তুমি আছিলা কালনেমী আৰু তুমি এতিয়া জন্ম লৈছা আহি কোন? কংস। গতিকে তোমাক প্ৰতিশোধ ল'বৰ বাবে দেৱতাসমূহে আহি এই ধৰা ধামত মনুষ্য ৰূপে সেই যদুবংশত জন্ম লাভ কৰিছে। নাৰদে ইতিমধ্যে এই কথাখিনি লগাই থৈ গুচি গ'ল। যে নাৰদৰ কথা শুনাৰ লগে লগে আজি কংসই কি কৰিছে, তেওঁ উগ্ৰসমা হৈছে, অৰ্থাৎ মহাৰূপ ভাৱ হৈ বধ কৰিবলৈ সকলোৱে এটা বুদ্ধি পাইছে যে তুমি কি কৰা। সেইকাৰণে নাৰদৰ বাণী শুনি কংসৰ মহাক্ৰোধ জ্বলি গ'ল। বসুদেৱ দৈৱকীক আনি ঘৰে লোহা লগাই বান্ধিলে। ইয়াক তুমি বাধা নাছিল। প্ৰথম ৰথত থব যাওঁতে বধ কৰিব লাগিছিল। দ্বিতীয় এতিয়া কি কৰিলে, নাৰদে লগালে, এই বাক্যত লগাই দিলে, কাৰাগাৰৰ ভিতৰত তেওঁলোকক সোমোৱাই তলা লগাই দিলে। আহক সেই কাৰাগাৰত যে কংসই বসুদেৱ দৈৱকীক আবদ্ধ কৰি ৰাখিলে, ইয়াৰ পিছতনো কি হ'ব? কংসই কি কৰিছে আৰু বসুদেৱ দৈৱকীয়ে কাৰাগাৰত কি কৰিছে, দুলহী চন্দত পিছত সুন্দৰভাৱে দিয়া আছে। আহক আমি শ্ৰৱণ কৰোঁ। জয় কৃষ্ণ।
যাদৱ বংশক হিংসা কৰি মাক লাগিল কংসনী লাজ উগ্ৰ খেল পিছে তাহাকো নগনি আপুনি ভুঞ্জ এনেভাৱে কথাখিনি লগালে সেইদিনাখনৰ পৰাই কংসৰ দুৱাচাৰে যদুবংশক হিংসা কৰিবলৈ আৰম্ভ কৰিলে আৰু তেওঁ নিষ্পিতৃকো কাৰাগাৰত বন্দী কৰি অৰ্থাৎ উগ্ৰসেনক কংসই কাৰাগাৰত বন্দী কৰি নিজে ৰজা হৈ এফালৰ পৰা যদুবংশক মাৰি কাটি ধ্বংস কৰিবলৈ আৰম্ভ কৰিলে যে যিসকল যদুবংশই কংসৰ ওচৰত শৰণাপন্ন হৈ নিজৰ মৃত্যু ভয়ত কিছুৱে শৰণাপন্ন হ'ল, কিছু সংখ্যকৰ প্ৰাণ গ'ল, কিছু সংখ্যকে পলাই সেই ৰাজ্যৰ পৰা আঁতৰি গ'ল। যে এই কৰ্মখিনি কৰিবলৈ ইয়াত মুহূৰ্তত কংসই কি কৰিলে, যিমানবোৰ দৈত্য আছে তেওঁ অনুচৰ অৰ্থাৎ তেওঁ কৰতলীয়া কাক কাক মাতিলে উল্লেখিত কৰিছে যে পুতনা, অৰিষ্ট, মুষ্টি, ধেনু, পলম্ব, চানু, বক, বান, জৰাখণ্ড এই সকলো অসুৰক মাতি নাৰদে কোৱা পিছতে মাতি এখন সভা পাতিলে যে এনেকুৱা এটা সমস্যা হ'বলৈ গৈ আছে, আমি কিবা এটা ব্যৱস্থা কৰা যাওক। এই সকলো অসুৰৰ দ্বাৰা যদুকুল সকলক লণ্ড ভণ্ড কৰিছে।
সেই সকলে এনেভাৱে যদুকুল সকলে মহা দুখ কষ্ট পায় কিছুৱে প্ৰাণ ভয়ত কংস শৰণাপন্ন হ'ল কিছুৱে সেই নিজৰ কংস ৰাজ্য এৰি পলায়ন কৰিলে পলাইলে নপায় কটু জ্ঞাতিগণে কংসতে লৈল শৰণ যদু ভুজ বিঞ্চি বংশ দাৰুণে কৰিলে সবে উচ্চন পলাই যাব নোৱাৰি কিছুৱে উপায় নাই যেনে জীয়াই থাকিব লাগিব তেওঁ তলত হলেও চলি গৈ থাকিব লাগিব এনেভাৱে কিছু সংখ্যক ইয়াতে ৰৈ গ'ল যা সমস্ত সমস্ত আহক ইয়াৰ পিছত ছবিচন্দত আৰু সুন্দৰভাৱে সেই জনবংশৰ দৈৱকী কংসৰ আৰু বসুদেৱৰ কথাৰ সুন্দৰভাৱে উল্লেখিত কৰিছে সেই যে কাৰাগাৰত থকা বসুদেৱ দৈৱকীও যে তেওঁলোকে থকাত অষ্টম পুত্ৰ হাতত কংসৰ মৃত্যু হ'ব তেওঁলোকৰ আৰু কিবা পুত্ৰ জন্ম হয় নে নহয় হয়তো নিশ্চয় ঈশ্বৰ দিয়া আছে আহক আমি শ্ৰৱণ কৰোঁ জয় কৃষ্ণ হে গুৰু সমস্তাই মাতি সমস্ত ভাগৱত আমি পঢ়িবলৈ গৈ আছো বিশেষভাৱে কিবা থাকিলে আমি আলোচনা কৰিম তাৰ ভাগৱত কি হৈছে আমি বিভিন্ন সকলক দেখো ভাগৱতৰ পঢ়ি আলোচনা কৰে আৰু যিসকলে ভাগৱতৰ পদ এৰি কথা ক'ব সেইসকলৰ কথাই আমাক শ্ৰৱণ কৰিলে গতি সাধন নকৰে ভাগৱতৰ দিয়াৰ পদৰ কথা ভুলে হওক শুদ্ধ হওক যদি শুদ্ধ সত্যভাৱে শ্ৰৱণ বা কীৰ্তন কৰা যায় এইখনে আমাক কিন্তু গতি সাধন কৰিব সেইকাৰণে আমি পদৰ বাহিৰত আমি যোৱা চিন্তা কৰা নাই আৰু নাযাওঁ আৰু কিবা বিশেষ থাকিলে আমি পদৰ লগত আলোচনা কৰিম কৃষ্ণ পুত্ৰ দেৱে মহামায়া বকুলক দৈৱকীৰ গৰ্ভ হৰে ৰোহিণীত থয়নিয়া যশোদাত তুমিও আমিও খাই খাতে গয়া দৈৱকীত উপজীৱ বসুদেৱে আনিব পলাই দুৰ্গা ভদ্ৰা কালী আদি হৈবে তোমাৰ নাম থাকিবানো পৰপূজা আৰাম হেন শুনি মহামায়া দৈৱকীৰ গৰ্ভে দিয়া ৰোহিণীৰ গৰ্ভে দিয়া পাছে নগৰীয়া লোকে অন্য অন্যে কহে কথা দৈৱকীৰ গৰ্ভ ভৈল চাব অনন্তৰে দেৱ হৰি ভকতৰ ভয় হাৰি বসুদেৱ মনে লৈলা পৰম বৈষ্ণৱতে মনে লয়া বসুদেৱ সূৰ্যদেৱ অনন্ত এৰাম দৈৱকী
লাখ বিষ্ণু নৰদে যেন মতে পূৰ্ব দিশে আনন্দ চক্ৰ ধৰি দেৱী উধৰিলাকে মতে হৰি গগৰ ভট ধৰি প্ৰকাশন কৰা সতী বন্দী কৰি আছে কংস নিপ যেন আনঠানে প্ৰকাশিবে নপাৰয় কুম্ভৰ ভিতৰ হৈয়া দিবে অৰাম দিনেক দেখিলা কংসে দৈৱকীৰ তীব্ৰ ৰূপ কৰয় বন্দী গৃহক বুলই মোৰ প্ৰাণ বুৰি জানিলো নিশ্চয় কৰি এই ৰৌদৰ জয় কৃষ্ণ। একে কংসই কাৰাগাৰত ৰখা বসুদেৱ দৈৱকীৰ এটি দুটি কৰি 6টি পুত্ৰ জন্ম লাভ কৰিলে। সেই 6 পুত্ৰকো কংসই বধ কৰিলে। সেই 6জন পুত্ৰ বধ কৰিলে আৰু ইফালে বসুদেৱ দৈৱকীয়ে কেৱল কাৰাগাৰত ভগৱন্তৰ প্ৰভু কৃষ্ণকে স্তুতি কৰি আছে। কেনেভাৱে কৈছে যে হে প্ৰভু, যে এই দুৰাচাৰী কংসৰ কাৰাগাৰত আমাক এনেভাৱে আবদ্ধ কৰি বন্দী কৰি ৰাখিলে, যে এই বিধিয়ে আমাক কি দুখ দিলে, যে এনেভাৱে হে প্ৰভু এই কাৰাগাৰৰ পৰা আমাক কোনদিনাখন তুমি উদ্ধাৰ কৰিবা। যে সেইখন কাৰাগাৰত কিন্তু আমি সোমাই আছো, আপোনালোকো আছে কিন্তু কংস কাৰাগাৰত আপোনালোক আমি সমস্ত বন্দী হৈ আছো। যে এই কাৰাগাৰৰ পৰা মুক্ত হ'বলৈ আজি দৈৱকী বসুদেৱে যেনেভাৱে কৃষ্ণক স্তুতি কৰিছে, কৃষ্ণৰ নাম লৈছে, আমি সমস্ত ল'ব লাগিব। তেওঁলোকে প্ৰতিটো মুহূৰ্তত খাওঁতে শুওঁতে উঠোতে বহোতে শয়নে সপোনে হাসি হেকতে পিছলতে উজলতে কেৱল কৃষ্ণক চিন্তা কৰি আছে কাৰাগাৰত। যে আমিও এই বিষয় কাৰাগাৰখনত থাকি কেৱল ভগৱন্তক তেনেভাৱে চিন্তা কৰিব লাগিব। আৰু ইফালে দেৱ সমস্তই প্ৰভু ভগৱন্তক আৰাধনা কৰিছে। কিয় আৰাধনা কৰিছে? যে ইতিমধ্যে যদুবংশ লণ্ডভণ্ড কৰিলে কংসৰ দুৰাচাৰে। সিফালে আকৌ দৈত্যসকলৰ উৎপাদত দেৱতাসকল থাকিব পৰা নাই। আৰু সেই দৈত্য দানৱৰ বেছি উৎপাদ হোৱাৰ বাবে পৃথিৱীও ভাল হ'ব পৰা নাই। বিভিন্ন কাৰণে পৃথিৱীয়ে গ'ল ব্ৰহ্মাচললৈ। ব্ৰহ্মদেৱক ক'লে, হে পিতৃদেৱ ব্ৰহ্মদেৱ, যে এই দৈত্য দানৱসমূহ মই ভাল হ'ব নোৱাৰিছো, তুমি মোক কিবা এটা ব্যৱস্থা কৰি ইয়াৰ পৰা উদ্ধাৰ কৰা, নহ'লে মই মৃত্যু হ'ব লাগিব। তেতিয়া সেই বসুমতী কৈছিল ব্ৰহ্মদেৱে যে তুমি চিন্তা নকৰিবা, অতি শীঘ্ৰে মই কিবা ব্যৱস্থা কৰিম। ইফালে আকৌ দেৱ সমস্তই ব্ৰহ্মাক গোচৰ দিছে, হে ব্ৰহ্মদেৱ পিতৃ, এই দৈত্য দানৱসকলৰ পৰা আমি থাকিব পৰা নাই, তুমি কিবা এটা ব্যৱস্থা কৰা। তেতিয়া এই দেৱৰগণে সেইজন ব্ৰহ্মাৰ লগত পৰমপ্ৰভু ভগৱন্ত বৈকুণ্ঠলৈ গৈছিল। আৰু তাত গৈ তেওঁলোকে দেৱ সময় স্তুতি কৰিছে। ইয়াৰ পিছত আমি পাম দেৱতা সময় স্তুতি কৰিছে। যে এই সমস্ত স্তুতি শুনি প্ৰভু ভগৱন্তই আহি নিজে জন্ম লাভ কৰিব। সেয়ে কৈছে যে এনেভাৱে কৈছে দৈৱকী, তেতিয়া সেইজন পৰমপ্ৰভু ভগৱন্তই সমস্ত স্তুতি শুনাৰ পিছত মায়া অৰ্থাৎ যোগমায়া কৈছে, যোগমায়া ক'ৰ পৰা সৃষ্টি? ভগৱন্তৰ অংশৰ পৰা, হৃদয়ৰ পৰা।
সেয়ে কৈছে অকলশৰে থাকি মই কৰোঁ কোনো কাজ হৃদয়ৰ পৰা পৰিলন্ত মহামায়া বা সেইগৰাকী জীৱ মায়া সেইগৰাকী মায়া সেই মায়াতে আমি আজি আবদ্ধ হৈ আছো সেই মায়াৰ বশৱৰ্তী হয় আজি আমি কাকো কোনো চিনি নোপোৱা হলো আনক চিনাটো বাদেই দিয়ক আমি নিজকে চিনি নোপোৱা হলো হয়নে বাৰু এতিয়া যদি সোধা যায় আপোনালোকে কোনে কোনে নিজক চিনি পায় হাত দাঙক বুলি ক'লে হাত দাঙত ওলাব গৈছিল আপোনালোকে চিনি পোৱা নাই নেকি নিজক হাত দাঙা নাই হাত দাঙিব যে নিজক চিনি পোৱা হৈছে কি নিজৰ আত্মাক যিজনে জানিব পাইছে সেইজনে নিজক চিনি পাইছে চিধাকৈ যদি কোৱা যায় বোলে আপুনি কোন মই এটি আত্মা আমাৰ কাৰণ কি কেৱল ঈশ্বৰৰ নাম ঈশ্বৰৰ কৰ্ম হয়নে বাৰু সেই কথাটো কৈছে যে আমি নিজক চিনিব লাগিব সেই মহামায়াক আজি সেই বাক্য হৈছে যোগমায়াক তেতিয়া কৃষ্ণই আদেশ কৈছে হেল্ল' মহামায়া তুমি এটা কাম কৰা কি কাম সেই ৰোহিণী গৰ্ভলৈ তুমি এই দৈৱকী গৰ্ভটো তালৈ ট্ৰেন্সফাৰ কৰি দিয়া আজি চায়েন্সে বিচাৰি আছে কিন্তু পৰা নাই পাৰে কাৰোবাৰ বীৰ্যৰ দি কাৰোবাৰ গৰ্ভত দি সন্তান জন্ম দিব পাৰে কাৰোবাৰ গৰ্ভত থকা সন্তানটোক দাঙি নি কাৰোবাৰ গৰ্ভত দিব আজিও চায়েন্সে পৰা নাই সেইটো কিন্তু ভগৱন্তই পাইছিল মায়াৰ ফলত লগে লগে সেই 7 মহীয়াৰ গৰ্ভ সন্তানটিক ৰোহিণী গৰ্ভলৈ দৈৱকী গৰ্ভৰ পৰা কোনে লৈ গৈছিল কেৱল মায়াই অৰ্থাৎ মহামায়া তালৈ পিছত যায় উল্লেখিত হ'ল বোলে দৈৱকীয় গৰ্ভত থকা সন্তানটি বেয়া হৈ গ'ল এই খবৰটো কমকৈ পাই গ'ল তেতিয়া কৈছে তাৰপিছত কি কৰিবা সেইফালে তুমি তাত জন্ম লাভ তাত দিবা তাৰপিছত এই দৈৱকীয় অষ্টম পুত্ৰ 8 নম্বৰ পুত্ৰৰূপে মই জন্ম লাভ কৰিম সিফালে তুমি গকুলত কি কৰিবা সেই নন্দ ৰজাৰ পত্নী নন্দৰাণী গৰ্ভত তুমি জন্ম ল'বা আৰু তাৰপিছত সেই যিদিনাখনে জন্ম লাভ কৰিম দুইজনে মোক ইয়াৰ পৰা বসুদেৱে নি তাত থ'ব আৰু তোমাক আনি ইয়াত থ'ব এই কথাখিনি এতিয়া ভগৱন্তই আগতে কৈছে কাক মহামায়া অৰ্থাৎ যোগমায়াক কৈছে যেতিয়া তেনেকৈ আমাৰ পিছত তোমাক ইয়াত আনি দিব ৰাতিপুৱা হোৱাৰ লগে লগে কংসই তোমাক বধ কৰিব বিচাৰিব তোমাক বধ কৰিব বিচাৰোঁতে তুমি ওপৰলৈ গৈ তোমাৰ দশভুজ ৰূপ ধাৰণ কৰিবা তোমাৰ নাম হ'ব দুৰ্গা আৰু কালী সেই লোকসকলে তোমাক তেতিয়া পূজা কৰিব ক'ৰ সৃষ্টি হ'লে দুৰ্গা কালী দুৰ্গা ক'ৰ পৰা আহিলে যেতিয়া কংসই সেই দৈৱকীয়ৰ 8 নম্বৰ সন্তান সেই কৃষ্ণ সলনি যোগমায়াক বধ কৰিব ওলাওঁতে তেওঁ তেতিয়া নিজৰ অষ্টভুজ ৰূপ ধাৰণ কৰি তেতিয়াই কৈছিল ক'বগৈ আমি এতিয়া নকওঁ পিছত ক'বগৈ ক'লো যে সেই কংসক ক'ব যে তুমি ভুল কৰিলা তোমাৰ গৌৰী ইতিমধ্যে জন্ম হ'ল যে এতিয়া ইয়াতে 2 প্ৰকাৰৰ বুজাইছে এই কথা কি বুজালে কি যে আমি যেতিয়া বায়ুত অৱস্থিত আছিলোঁ প্ৰথম সেই বায়ুৰ মাগে আহি আমি পিতৃৰ শিৰত অৱস্থিত হ'লো তাৰপিছতহে আমি বীৰ্যৰূপে মাতৃ গৰ্ভলৈ গ'লো এতিয়া কথাটো কৈছে কি যে প্ৰভু ভগৱন্তই কৈছে মই এনেভাৱে গৈ সেই বসুদেৱৰ শিৰত অৱস্থিত হ'ম কি বুলি কৈছে যেতিয়া আছিলে মন তই ব্ৰহ্মকুণ্ডত বায়ুৰূপে স্থিতি কৰিলা পিতৃৰ শিৰত পিতৃৰ ঔৰকে মাতৃৰ গৰ্ভত 10 মাহ 10 দিন আপুনি বুজি পাইছে কথাটো হয় বাৰু তাৰপিছতে সন্তান জন্ম হ'ব দেখি কথাটো কৈছে মই বসুদেৱৰ শিৰত অৱস্থিত হ'ম আৰু তাৰপিছত সেই পৰম বৈষ্ণৱ তেজস্বী ৰূপে সূৰ্যৰ দৰে পোহৰ ওপৰত মই হ'ম আৰু সেইমতে কৈছে দৈৱকী গৰ্ভত মই পিছত যায় অভিভাৱ হ'ম যেনমতে পূৰ্বৰ দিশে আনন্দ চন্দকৰ ধৰে দৈৱকীও ধৰিলা সেইমতে হৰিকৰ গৰ্ভধামৰ ধৰি প্ৰকাশৰ নকৰা সতি বন্দী কৰি আছে কংস নিপে যে এতিয়া কি হ'ল সেই লাহে লাহে দৈৱকীয়ৰ অষ্টম গৰ্ভ বাঢ়িব ওলোৱাত লাহে লাহে বাঢ়িছে আৰু সেই অন্ধকাৰ কাৰাগাৰৰ পোহৰ পৰিবলৈ লৈছে কিহৰ প্ৰভাৱ ভগৱন্তৰ কৃপাৰ প্ৰভাৱ অৰ্থাৎ সেই আজি কৃষ্ণৰ প্ৰভু ভগৱন্তৰ গৰ্ভত দৈৱকী গৰ্ভলৈ অহাৰ লগে
লগে কংস কাৰাগাৰত পোহাইছে যে আমাৰো যদি গৰ্ভত সেইজন ভগৱন্তক স্থান দি ৰাখিব পাৰো আমাৰো পোহ হ'ব। কেনেকৈ পোহ হ'ব? আজি দৈৱকীয়ে লোৱাৰ বাবে কাৰাগাৰ সমস্ত পোহ। আমাৰ যদি ভগৱন্তৰ নামষাৰ হৃদয়ত ভগৱন্তক যদি আমি ধ্যান কৰি ৰাখিব পাৰো তেনেহ'লে আমাৰো জীৱনলৈ পোহৰ আহিব, গৃহখনলৈ পোহৰ আহিব। কোনখন গৃহ? এইখন গৃহ। এইখন গৃহৰ কিন্তু পবিত্ৰ হ'ব, পোহৰ হ'ব, এন্ধাৰ নহয়। সেইটো কাৰণে আমি এন্ধাৰত আছো, আমি পোহৰলৈ আহিব লাগিব। ইয়াৰ পিছত সুন্দৰ পদ ওলাব, আমাক বধিবে আইলাৰায়ণ কৰিব কোনোবাই দৈৱকী মাৰি যদি ৰখা যাওঁ সেইটো নাই সুদৰ ভগিনী আৰু গৰ্ভৱতীয়ে কিমতে মাৰিব প্ৰাণে এই ৰবিৰোধে সবে নষ্ট হৈবে সিরিজ আয়ুর্মানে হেন পুর কর্ণ করই দিটু প্রাণী জীবনে রাখিল না দিয়ে মানে তাক লোকে হাবিবে পুনিবে মরিযাতনা উপযোগ হৰি মাৰিব ধৰি থাকো পোখা কৰি হেন মনে গুণী ৰহিলা গৃহত ভয়ে নিদ্ৰা পৰিহৰি বৈষন্তে শুৱন্তে ভুঞ্জন্তে ভন্তে হৰি কচিন্তে সদায় সকলে জগত হৰিময় দেখো সুখ শান্তি রাম পাশে ব্রহ্মা হর তিনকে কহিলে নারদ প্রমুখে তুতি করিবা লাগিলা বিষ্ণু এই মন্দির খালো তুমি সত্যবত মুখ্যৰ সাধন সৰ্বকালে থাকা স্বামী ব্ৰহ্মা পঞ্চভূত তোমাত উপযোগী তুমি সর্বন্ত সৃষ্টির অন্তত তুমি মাত্র থাকা সমতা কর্মতাই তোমার শরণে বকিল শরণে তুমি বিনা গতি নাই প্রকৃতি
স্বয়ং আছে আদি বিখ সুখ দুখ দুই ফল জয় কৃষ্ণ তিনি গুণে মূল অৰ্থ চাৰি ৰস শিপাই ইন্দ্ৰিয় বল ছয় উৰ্মি আত্মা সাত ধাতু শাল খাখাৰে অস্ত্ৰ প্ৰকৃতি দশ বায়ু পাত ইহ জীৱ দুই পক্ষী থাক আতৰি জয় কৃষ্ণ। এতিয়া সেই কংসৰ কাৰাগাৰত দৈৱকীয় অষ্টম পুত্ৰৰ গৰ্ভভাৱ বাঢ়িব লগাত অহাৰ লগে লগে কংসৰ চিন্তা হৈছে। কংসই ভাবিছে সেইজন নাৰায়ণে যদি মোক বধ কৰিবলৈ আহে মই কি উপায় কৰিম। নাই, এবাৰ ভাবিছে যে সেই গৰ্ভত থাকোঁতে মোৰ ভগ্নীৰ দৈৱকী সহ মই এওঁ বধ কৰোঁ গৰ্ভতে। আকৌ ভাবিছে নাই নাই, মোৰ মৃত্যু হ'ব কেৱল মোৰ ভগ্নী কি কয় ভাগিনৰ হাতত, মোৰ ভনীজনীৰ হাতততো মোৰ মৃত্যু নহয়। মই বিনা কাৰণত পুতেকৰ কাৰণে মাকক কিয় বধ কৰোঁ? এইটো মহাপাপ হ'ব। যদিও এজন দুৰাচাৰ তথাপিতো কিন্তু ভাল বেয়া বিবেচনা কৰিছে। যে এনেভাৱে তেওঁ চিন্তা কৰিছে যদি মই এনেভাৱে মোৰ ভগ্নীক বধ কৰোঁ তেনেহ'লে মোৰ মহাৰ পাপ হ'ব আৰু মই জীয়াই থকাৰ যোগ্য নহ'ব। সকলোৱে মোক বেয়া বুলি ক'ব। সেইজনৰ জীয়াই থকা আৰু নথকাৰ মাজত কোনো পাৰ্থক্য নাই, সকলোৱে তেওঁ নিন্দা কৰিব। সেয়ে কৈছে যি হওক সেই হৰিয়ে বাৰু জন্মগ্ৰহণ কৰক, তাৰপিছত দেখা যাব। সেয়ে এনেভাৱে চিন্তা কৰি কংসই কেৱল খাওঁতে শুওঁতে উঠোঁতে বহোঁতে শয়নে সপোনে হাঁচিয়ে হেকটোতে পিছলোতে ওজনোতে কেৱল হৰিয়ে চিন্তা। চবফালে হৰিকে দেখা হৈ আছে, কেৱল হৰিময় হৈ গ'ল। সেইটো কাৰণে আমাৰ প্ৰশ্ন আহিব পাৰে যে কৃষ্ণৰ প্ৰভু ভগৱন্তৰ নাম লয় ভকত হ'লে ভকতে নাম লয় মৃত্যুবৰণ কৰিলে বৈকুণ্ঠ পায়। সেই দুৰাচাৰে কংসই গৌৰীভাৱেনো কেনেকৈনো বৈকুণ্ঠ পালে? কিছুমান প্ৰশ্ন উত্থাপিত হয়। কাৰণ তাৰ প্ৰমাণস্বৰূপ পদফাঁকিত সুন্দৰভাৱে লিখিছে তেওঁ খাওঁতে শুওঁতে শয়নে সপোনে কেৱল হৰিকে দেখি আছে। আহিলে কি পাবই নেকি? এই যে দেখোঁতে হৰি হৰি কৰোঁতে তেওঁ হৰিময় হৈ গ'ল। উদাহৰণস্বৰূপ ধৰি ল'লো এটা চম্মুখত কেইটামান যদি গজাল লগাই থৈ দিয়া যায়, থৈ দিওকচোন ৰাতিটো পেলাই থৈ দিওঁ, পিছদিনাখন যদি সেই গজালটো তাৰ পৰা উলিয়াই আনে বেলেগ এটা গজাল লগাই দিয়ে কি বুলি ধৰিব? গজালে ধৰিব হয়নে বাৰু? এই চম্মুখত লাগি থাকোঁতে যেনেকৈ লোহাৰ টুকুৰা চম্মুখৰ দৰে হয়, যদি এজন ভকতে বা সেইজন দুৰাচাৰী হৰি প্ৰতিটো মুহূৰ্ততে যদি হৰি হৰি নাৰায়ণ কৰি আছে তেনেহ'লে কি হৈ যাব? সিওতো হৰিয়ে হৈ যাব, নহ'ব নেকি বাৰু? যেনেকৈ লোহাৰ টুকুৰা চম্মুখত লাগি থাকোঁতে সি চম্মুখে হৈ গ'ল, তেতিয়া হৰি নাম লৈ থাকোঁতে হৰিয়ে হৈ যাবগৈ। সি বেয়া ভাবতে লওক, তথাপিতো হৰিয়ে নাম লৈ আছে হয়নে বাৰু? যে কংসই এনেভাৱে প্ৰতিটো মুহূৰ্ততে লৈছে। কৈছে কি বুলি কৈছে? বৰ্ষন্তে শুৱন্তে ভুঞ্জন্তে ভ্ৰমন্তে হৰিকে চিন্তে সদায় সকল জগত হৰিময় দেশয় সুখ শান্তি তাৰ নাই। চব খাওঁতে শুওঁতে উঠোঁতে বহোঁতে ক'বলৈ যাওঁতে কেৱল হৰি নামেৰে আছে। যোনফালে চকু পায় সেইফালে হৰিকে দেখা পায়। আমি আমাৰ ভকতে ভগৱন্তৰ নাম গুণ গাই থকা সময়তো আমি হৰিক দেখা নাপাওঁ। ইয়াৰ স্বয়ং প্ৰভু বাংময় মূৰ্তি হৰিটো প্ৰথমৰ স্বয়ং পৰা মস্তকলৈ বহুজনে সুন্দৰভাৱে গাই থৈ দিছে। এয়া হ'লে প্ৰভু ভগৱন্তে এইটো হৰি বাংময় মূৰ্তি হৰি অক্ষৰ ব্ৰহ্ম। ইয়াক আমি কি হিচাপে দেখিছোঁ? এখন কিতাপ বা গ্ৰন্থ আমি শাস্ত্ৰ বুলি কৈছোঁ, নহয় স্বয়ং প্ৰভু ভগৱন্ত। ভাগৱত শাস্ত্ৰখন দেখা মাত্ৰকে এজন পাপীও পাপ নকৰে, তাক যদি শ্ৰদ্ধাৰে সেৱা কৰা যায় পুণ্য অৰ্জন হয়।
আৰু যদি শ্ৰদ্ধা নিষ্ঠা সততাই একান্তভাৱে শ্ৰৱণ বা কীৰ্তন কৰা যায় তেনেহ'লে ভক্তি অৰ্জন হয় আৰু সেই ভক্তি মাধ্যমে আমি বৈকুণ্ঠ যাব পাৰিম সেই উল্লেখিত কৰিছে এনেভাৱে কৈছে যে যেতিয়া সেই কংসই এনেভাৱে প্ৰতিটো মুহূৰ্ততে হৰি চিন্তা কৰি জগতখনক হৰিময় দেখে ইফালে আকৌ ব্ৰহ্মা হৰৰ নাৰদৰ প্ৰমুখে ত্ৰিদশ দেৱতাই কেৱল হৰি স্তুতি কৰি আছে কি বুলি কৈছে আহা প্ৰভু আহা কৰি নাৰদৰ প্ৰমুখে ঋষি সমস্তই কেৱল প্ৰভুক কৈছে হে প্ৰভু তুমি আহা উঠোৱালে বা সেই কাৰাগাৰৰ বসুদেৱ দৈৱকী দিনে ৰাতিয়ে তোমাৰ নাম লৈ কান্দি আছে কিয় যদি সেই কাৰাগাৰত আহি দৈৱকী গৰ্ভত কৃষ্ণ জন্ম হয় দৈৱকী বসুদাৰ উদ্ধাৰ হ'ল তেওঁলোকৰ সেই পুত্ৰৰ পৰা আমি দেৱগণো উঠাম ঋষি সমস্ত উঠাম চাক কেনেকৈ মিলাইছে যে দেৱতা সমূহে আহ্বান কৰিছে যে হে কৈছে তুমি সত্য মুখ্য সাধন সৰ্বকালে থকা স্বামী মহাপঞ্চভূতত তোমাৰ উপজয় তুমি সৰ্ব অন্তৰ্যামী যে কৈছে সমস্ত জগতৰ মুখ্য সাধন সাধক মুখ্য দাতা হৈছে হে প্ৰভু তুমি এই পঞ্চভূতি শৰীৰটোত মুখ্য সাধন কৰা এই এটা নশ্বৰ জড় দেহত তুমি আত্মা ৰূপে থাকি সেই শৰীৰটোক তুমি প্ৰৱৰ্তন কৰিছা চৈতন্য কৰি ৰাখিছা আজি এই ঋষি নাৰদৰ প্ৰমুখে দেৱগণ ব্ৰহ্মা হৰয় আজি সেইজন ভগৱন্তক আৰাধনা কৰিছে যে এই সৃষ্টি অন্তত যেতিয়া এই সৃষ্টি পাতনি এই পৃথিৱী ধ্বংস হয় কেৱল প্ৰভু তুমি অকলশৰে থাকা তুমিয়ে সত্য যে বাকীবোৰ অসত্য তুমিয়ে সঁচা আমি সমস্ত হৈছো মিছা হে প্ৰভু তোমাৰ চৰণত আমি শৰণ পখিছো তোমাৰ বিনে আমাক গতি দাতা আৰু কোনো নাই আজি ইমান সুন্দৰভাৱে সেই নাৰদৰ প্ৰমুখে ঋষি দেৱ আৰু হৰৰ ব্ৰহ্মাই সেইজন ভগৱন্তক আৰাধনা কৰিছে তেনেভাৱে আমি প্ৰতিজন ভক্তই সেইজন ভগৱন্তক আৰাধনা কৰিব লাগে হে প্ৰভু যে তোমাৰ এই সৃষ্টি অংশৰ আমি একো একো ক্ষুদ্ৰ অংশৰ তোমাৰ দ্বাৰাহে আমি পৰিচালিত হৈছো হে প্ৰভু তুমি আমাক যেনেভাৱে চলোৱা আমি তেনেভাৱে চলিম আমি এটা পুতলাহে আমি একোটা পুতলাহে কৰো যেনেকৈ পুতলাটো যে পুতলা নাচ আপোনালোকে নাটক চাইছে হয় আজিকালি বাৰু আপুনি নাজানো পাতে নাপাতে এজনে চলাই থাকে হয়নে বাৰু চব পুতলা নাচিব ক'ত কোনটো যাব কি কৰিব কৈ থাকিব আমি হ'লো একো একোটা পুতলা ইয়াৰ মূল সুইচ দুই ধৰণাজন কোন পৰম ভগৱন্ত ভগৱন্তই আমাৰ প্ৰতিজনৰ হৃদয়ত যেনেকৈ আপোনাৰ সূৰ্যটো পোহৰটো হয়নে বাৰু এতিয়া আমাৰ ভিতৰত এন্ধাৰ আছে আপুনি এখন কাপোৰ লওক সূৰ্যৰ পোহৰটো পেলাই যদি এটা চাহ দিয়ে ভিতৰলৈ ডাইৰেক্ট সূৰ্যকে দেখাব পাৰে আপুনি চালে এটা গ্লাছত সূৰ্য দেখিব যে পানীটো তেনেকৈ দেখা যায় এটা সূৰ্য তদনু ভগৱন্তৰ এটা প্ৰতিবিম্ব ক্ষুদ্ৰ প্ৰতিবিম্বৰ এটা আমাৰ শৰীৰত প্ৰত্যেকৰ হৃদয়ত দি থৈছে এই প্ৰতিবিম্বটোৰ দ্বাৰা আমি সেই আছে আত্মা এই আত্মাৰ দ্বাৰা আমি এই দেহটো চলি আছে এই আত্মাটো যিদিনাখনে ওলাই যাব কি হ'ব লোকসকলে মানুহজন বোলে বিদায় ল'লে মানুহজন স্বৰ্গলৈ গ'ল মানুহজন মৃত্যু হ'ল মানুহজন পৰলোক প্ৰাপ্তি হ'ল তাৰমানে কি এইটো আমাৰ নশ্বৰ দেহ ইয়াৰ প্ৰযুক্ত প্ৰমাণ যেতিয়া প্ৰভু ভগৱন্তই পদ্মকল্পত ব্ৰহ্মক সৃষ্টি কৰিছিল তেতিয়া ব্ৰহ্মাক
সৃষ্টি কৰিবলৈ দিছিল ব্ৰহ্মাই যেতিয়া সৃষ্টি কৰিবলৈ আৰম্ভ কৰিলে প্ৰভু ভগৱন্তক আৰাধনা কৰি ব্ৰহ্মাই কেইটামান দাড়ি গোফ লগাই প্ৰতিমা সজালে পঞ্চভূতি এটা খৰি খিতি অপতেজ মূল ওম একাদশ ইন্দ্ৰিয় 5-11 হ'ল কিমান আপোনাৰ 16 তিনিটা গুণ 17 ৰজতম 16 3 19 লগত দিলে ৰূপ ৰস শব্দ গন্ধ স্পৰ্শ পঞ্চতন্মাত্র এয়া হলে কিমান 24 তত্ত্ব 24 তত্ত্ব এটা হৰি গঠন কৰি দিলে ব্ৰহ্মাই এতিয়া ব্ৰহ্মাই কিবা এটা খাবলৈ দিছে নেখায় কোবালে যাবলৈ দিছে নেযায় কিবা এটা খুজি আছে মাতো নিদিয়ে ব্ৰহ্মাই ভাবিছে সৰলনা প্ৰভু সৃষ্টি কৰিবলৈ এইকেইটা সৃষ্টি কৰিলো কথা সুধিলেও নকয় খাবলৈ দিলেও নেখায় কোবালে যাব দিলেও নেযায় কি হ'ল লগে লগে আকৌ কি পদ্মকল্পত ব্ৰহ্মাই তপস্যা কৰিলে ভগৱন্ত লগে লগে প্ৰভু ভগৱন্ত আহি ক'লে হেৰ বাছা ব্ৰহ্মা তুমি কিয় মাতিলা কোৱাচোন কৈছে প্ৰভু তুমি সৃষ্টি কৰিব দিলা মই এইকেইটা সৃষ্টি কৰিলো কলৈকো নাযায় একো নকয় নেখায় তেতিয়া প্ৰভুৱে হাঁহিছে বেছিকে এটা হাঁহি মাৰি লগে লগে সেই মায়াৰ বলত ভগৱন্তই আত্মাৰ ৰূপে সেই কেইটাৰ হৃদয়ত প্ৰৱেশ হৈ গ'ল প্ৰৱেশ হোৱাৰ লগে লগে সেইকেইটা চকু মেলি চাইছে তেতিয়া চাইলে ব্ৰহ্মাক দেখি দৌৰাইলে বুজিছে আপোনাৰ তিনি কৰিলো স্বৰ্গ মধ্য পাতাল ব্ৰহ্মাক দৌৰাইলে বুজিছে কোনে ব্ৰহ্মাই নিজে সৃষ্টি কৰা সেই পুতলা হৈ থকা নাই সেইকেইটা ব্ৰহ্মাই কাক সৃষ্টি কৰিছিলে প্ৰথমে অসু কেইটামান সৃষ্টি কৰিছিল তাই ৰূপ লগাই দৌৰাই লৈ ফুটে ব্ৰহ্মাই স্বৰ্গ মধ্য পাতাল ৰক্ষা নাপায় পৰম প্ৰভু ভগৱন্তৰ স্থানলৈ গৈছে তেতিয়া প্ৰভুৱে দেখিলে সৰ্বনাম ব্ৰহ্মা এয়া গতি হওক নিজৰ কৰ্মটোক নিজে বুজিব লাগে নহয় লগে লগে কি কৰিলে সেইখিনি সময়তে প্ৰভু ভগৱন্তই এগৰাকী মহিলা সৃষ্টি কৰিলে যে আইসকলৰ এগৰাকী সৃষ্টি কৰি দিলে আপোনালোক প্ৰথম সৃষ্টি ইয়াতে গম পাইছে প্ৰভু ভগৱন্তে কাৰ সৃষ্টি কৰিছে সৃষ্টি পাতলে আপোনালোকক কাৰ মহামায়া সেই এগৰাকী মহিলা যে তেতিয়া সৃষ্টি কৰিলে সেইখিনি সময়ত এগৰাকী মহিলা সেইগৰাকী হৈছে সন্ধিয়া সন্ধিয়া সময়টো যে এগৰাকী মহিলাই আপোনালোক অন্য বুলি নাভাবিব সেইগৰাকী দেখাৰ লগে লগে সেই অসুখেৰে ভাবিলে বা এগৰাকী বৰ ধুনীয়া দেখোন এইটো বুঢ়াটো লৈ ফটকৈ এইগৰাকী বিয়া পাতি থকাই হয় সেইকাৰণে কাল সন্ধিয়া সময়টো অসুখসকল সেই দৈত্যসকল সেই কাল সন্ধিয়া আপোনাৰ 2 দণ্ড সময় 1 দণ্ড 24 মিনিট 2 দণ্ড 48 মিনিট এই 2 দণ্ড সময় কোনেও একো খাদ্য গ্ৰহণ কৰিব নালাগে সেইখিনি সময় হলে আমাৰ কাল সন্ধিয়া সময়টো গুৰু সেৱা বা সময় গুৰু কিহত আহাস্পা ধৰ্ম পুৱা আৰু সন্ধিয়া যে কৰা সেৱা ভাৱ সেই কাল সন্ধিয়াত কৰিব লাগিব বেলি পহাৰ অকণমান পিছতে লগে কাল সন্ধিয়া আৰম্ভ কৰিব এই 2 দণ্ড সময় এখন কিহত চৌকা জ্বলিব নালাগে পঢ়া শুনা ল'ৰা ছোৱালী থাকিলেও পঢ়িব দিব নালাগে আপোনালোক ভাবিব ল'ৰা ছোৱালীক কিয় পঢ়িব নিদিব আজি বৰ্তমান যুগত ল'ৰা ছোৱালীক আমি পঢ়িব নিদিম নেকি তাৰ কাৰণ জানে ল'ৰা ছোৱালী বৰ চোকা হ'ব পাৰে সেই জানিব পাৰে সেইখিনি সময়ত পঢ়া যিকেইটা পঢ়িল পৰীক্ষা লিখা সময়ত পাহৰি যাব আমি কোৱা শাস্ত্ৰত দি আছে গতিকে সেইখিনি সময়ত কি কৰিব লাগে আমাৰ প্ৰতিজন ভক্তই যদি গুৰু সেৱা কৰে পৰিয়ালটিক লৈ আহক গুৰু গৃহলৈ আহক পিছফালে আপোনালোকে গাই আছে কীৰ্তন কৰি আছে পিছফালে চাপৰি দিব সেৱা কৰিব দিব ঘোষা কৰিব দিব কামত লগাব কাৰণ কিয় এই সময়টো বেয়া তাৰ প্ৰদত্ত প্ৰমাণ যেতিয়াৰ দ্বিতীয় কাশ্যপে যেতিয়া ঈশ্বৰৰ কৰ্ম কৰিছিল কাল সন্ধিয়া সময়ত তেতিয়া কোনে সন্তান মাগিছিল দিতি তেতিয়া কি কৈছিল যে হে প্ৰিয়তমা যে প্ৰতিজন স্বামীয়ে ভাইজাগৰাকীক যি অভাৱ পূৰণ কৰাৰ দায়িত্ব কিন্তু এই সময়টোত তোমাক মই একো আশা পূৰণ কৰিবলৈ অন্তত এই গুৰু সেৱা কৰাৰ সময়খিনি ঈশ্বৰক আৰাধনা কৰাৰ সময়খিনি তুমি মোক পাব দিয়া বাৰে বাৰে পত্নীগৰাকীয়ে নামানাভাৱে সন্তান দান দিলে দিয়াৰ কাৰণে কি হ'ল হেৰণ্যক বুজি পাইছে ন কাল সন্ধিয়া সময়ত গতিকে সেইকাৰণে কাল সন্ধিয়া সময়টো শুভ কৰ্ম একো কৰিব নাপায় মানুহে বেলেগ ঠাইলৈ ওলাইও যাব নাপায় আপোনালোকে চাব বাইক এক্সিডেণ্টটো ঘটি আছে বেছিকৈ সেই সময়খিনিত হয় সেইকাৰণে সেইখিনি সময়ত শিৱৰ অনুচৰসকল ভ্ৰমণ কৰি থাকে
তাৰ পৰা পৰিত্ৰাণ পাবলৈ আমিতো যাবই লাগিব বিভিন্ন কৰ্মত। তাৰ কাৰণে মুখত আমাৰ থাকিব লাগিব কেৱল নাম। কাৰ নাম? পৰম ভগৱন্তৰ নাম আমাৰ মুখত থাকিব লাগিব। সেয়ে সুন্দৰভাৱে উল্লেখিত হৈছে যে এই প্ৰকৃতি পৃথিৱীখনৰ প্ৰকৃতিৰ আশ্ৰয় কৰি যিমানবোৰ বৃক্ষ আছে, অৰ্থাৎ আমাৰ এইবোৰ বৃক্ষ, এই বৃক্ষত দুটা ফল আছে, এটা সুখ এটা দুখ। আপোনালোকে গম পাইছে যে জীৱনটোত সুখ আৰু দুখে আছে, কেতিয়াবা সুখ পাইছে কেতিয়াবা দুখ পাইছে। এইকাৰণে এই প্ৰকৃতিত এজোপা বৃক্ষ আছে, তাৰ দুটা ফল, ডাল দুটা, ফল দুটা, সুখ আৰু দুখ। তাৰপিছত তিনিটা গুণে হৈছে মূল, শিপা, সতৰ ৰজ তম। ইমান সুন্দৰভাৱে উল্লেখিত কৰিছে। এতিয়া তাৰ শিপাবোৰ হৈছে কি কয়, বাকী শিপাবোৰ হৈছে মানে ইন্দ্ৰিয়ৰ আমাৰ শক্তিবোৰ। মূল শিপা আছে তিনিটা গুণ, সতৰ ৰজ তম। বাকী ইন্দ্ৰিয়ৰবোৰ হৈছে মূল শিপাৰ লগত মানে পালি বহে শিপা। স্বয়ংমী আত্মা, স্বয়ংমী থকা নাই, কাম, ক্ৰোধ, লোভ, মোহ, মদ, মৎসৰ্য, আৰু কৈছে সাত ধাতু, ইয়াৰ কৈছে দশ বায়ু, ইষ জীৱ দুই, পক্ষী থাকে হাতত নীতি। জীৱাত্মা আৰু পৰমাত্মা আমাৰ লগতে আছে। ইমান সুন্দৰভাৱে আজি সেই দেৱসমূহে, নাৰদৰ প্ৰমুখে দেৱসমূহ ব্ৰহ্মা হৰে আজি কি কৈছে, সেইজন ভগৱন্তক আৰাধনা কৰিছে। হে প্ৰভু, তোমাৰ দ্বাৰাই সমস্ত সৃষ্টি, সমস্ত তোমাৰে, এই সকলক উদ্ধাৰ কৰিবলৈ তুমি পুনৰবাৰ আহিব লাগে। সেইবোৰ সমস্ত মাতৃ সমস্ত আহক। ইয়াৰ পিছত আৰু সুন্দৰভাৱে আগবাঢ়িছে, আহক আমি সেৱন কৰি। জয় কৃষ্ণ।